আজি প্ৰায় এসপ্তাহ মানে হ'ল কলেজ নাহা। তো আজি আহিছোঁ বহুত দিনৰ মূৰত কলেজলৈ বুলি। মানে কলেজত আজি মোৰ দুটা কাম আছে। প্ৰথমটো হ'ল মোৰ এটা ক্লাছ আছে 1টা বজাৰ পৰা। তো সেই ক্লাছটো প্ৰথমতে কৰি ল'লোঁ। তাৰপিছত মেগাজিনৰ কাম চলি আছে, মানে আমাৰ ফ্ৰেছাৰ্ছ 24 তাৰিখে। যোনে যোনে গম পোৱা নাই আপোনালোকক কৈ দিলোঁ, 24 তাৰিখে আমাৰ ফ্ৰেছাৰ্ছ, আৰু ফ্ৰেছাৰ্ছত আমাৰ দীক্ষুদা আহিব। আপোনালোকে আহিব যদি চাব ইচ্ছা কৰে, ধুনীয়াকৈ আহি যাব বকো JM কলেজ। তো তাৰপিছত আহিলোঁ মই মেগাজিনৰ কামৰ কাৰণে, লগৰকেইটাক অলপমান সহায় কৰি দিম বুলি। বহুত দিনৰ পৰা কৈ আছে, কিন্তু মই আহিব সময়ো পোৱা নাই আৰু অহাও নাই, মোৰ নিজৰ নেগলেক্টি কৰি কিনে ধুনীয়াকৈ। তো আজি আহিলোঁ মানে অলপ সহায় কৰি দিম বুলি, যি কি নহওক যিমানখিনি পাৰোঁ সহায় কৰি দিম বুলি আহিলোঁ ধুনীয়াকৈ। তো আপিকেইটাই বহুত কষ্ট কৰি আছে, আৰু তাহাঁতে মানে ঘৰৰ পৰা খোৱা বস্তু লৈ আহিছে। তো খোৱা বস্তুখিনি ধুনীয়াকৈ ভগাই দিল। কাবাই চাহ লৈছে, কাবাই বিস্কুট, কাবাই মানে বুট, তেনেকৈ গোটেইখিনি মিলা প্ৰীতি কৰি লৈ আহিছে কিবা কিবি, ধুনীয়াকৈ খালোঁ। তাৰপিছত ঘৰত আহি থাকোঁতে মোৰ মানে অলপমান গাড়ীখনৰ চেইনডাল ঢিলা হৈছিল, তো তাৰ কাৰণে মেকানিকক দেখালোঁ। তো আজি ভিডিঅ'টো